ধুবুৰী বিলাসীপাৰা সমজিলাৰ নাইৰালগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তত তীব্ৰ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই। উল্লেখ্য যে পঞ্চায়তখনৰ অধীনস্থ সাধু ভাষা প্ৰথম খণ্ড আৰু সাধু ভাষা তৃতীয় খণ্ড গাঁৱত বিগত কিছুদিন ধৰি অব্যাহত থকা ধাৰাবাহিক খহনীয়াই এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ আৰু খেতি মাটি টিপকাই নৈৰ বুকুত জাহ হৈছে। নদীৰ বাঢ়নি পানীয়ে আৰু তীব্ৰ সোঁতৰ বাবে সাধু ভাষা প্ৰথম আৰু তৃতীয় খণ্ড গাঁৱৰ মাটি ব্যাপক খহনীয়াৰ সৃষ্টি হয়। জানিব পৰা মতে সাধু ভাষা তৃতীয় খণ্ড গাঁৱৰ ক্ৰমে সুজল হক, মন্নাফ আলীৰ নিজা বাসগৃহসহ সা সম্পত্তি নদীত যায়। চকুৰ সন্মুখতে নিজৰ সপোনৰ ঘৰখন নৈৰ বুকুত বিলীন হৈ যোৱাত প্ৰত্যক্ষ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই জায়গায় আমার বংশে দুটা, আমার ছোট ভাইয়ের বংশে একটা আর আমার বড় ভাইয়ের বংশে দুটা। নাম কি এটা? বড়টা একটার নাম হলো সুজল হক আর একটার নাম হলো লতিবার আর একটা শাহজাহান। আপনার নাম কি? আমার নাম মন্নাফ আলী। মন্নাফ আলী। সরকারলৈ কি জানাবো? সরকারলৈ কি জানাবো? সরকারের জানা লাগবো আমার ঘর বাড়ি ভাঙ্গা এরকম ক্ষতি হওয়া গেল।